বাগানখন আপোনালোকে গম পায় PF-ৰ ধন তেওঁলোকে আদায় নিদিয়াৰ বাবে 20 জানুৱাৰীত বাগানখন এটাচমেণ্ট হৈছিলে। তাৰপিছত এইটো মেম ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কয়। তেখেতৰ প্ৰপ্ৰাইটাৰ হৈ গ'ল আপোনাৰ হৰেণ মহন্ত। আৰু অহা সপ্তাহৰ পৰা তেওঁলোকৰ বাগানৰ যিটো ৰেগুলাৰ ডে টু ডে এক্টিভিটিজ থাকে সেইটো তেওঁলোকে হেৰি কৰা হ'ব। আৰু এখেতলোকক আমি এতিয়া বৰ্তমান ৰিচিভাৰ হিচাপে এপইণ্টমেণ্ট কৰা হৈছে। সময়ে সময়ে বাগানত যিবোৰ কাম হ'ব বা ইয়াত যিবোৰ একাউণ্টছ হ'ব সেইবোৰ চব আমাৰ PF ডিপাৰ্টমেণ্টে সময়ে সময়ে ইয়াৰ নিৰীক্ষণ কৰি থাকিব, ইয়াৰ অডিট হ'ব। আৰু আমি গোটেই বস্তুখিনি পুৰা ট্ৰেন্সপাৰেণ্টলি চবৰে আগত আমি সেইখিনি হেৰি কৰি থাকিম। আৰু আগৰ মালিকে যদি ভাবে যে তেখেত বাগানখন ঘূৰাই ল'ব বা চলাব আকৌ আহিব, তেওঁ আহিব পাৰিব, তাত কোনো বাধা নাই। তেখেত মালিক হৈ আছে, আমি যিহেতুকে এটাচমেণ্ট কৰি পেলালোঁ, আমি ৰিচিভাৰ দিলোঁ। তেখেতে আহিলে খালি শ্ৰমিকৰ যিমানবোৰ দেনা পাওনা আছে চব দিব লাগিব। বাকী ইয়াত বাগানখনৰ আমি ৰিকভাৰী কৰোঁতে বা ৰিচিভাৰ হিচাপে কৰোঁতে যি য'ত খা খৰচ হ'ব সেইখিনি তেওঁ ইণ্টাৰেষ্ট সহ ঘূৰাই দিলে তেওঁ বাগান ঘূৰাই। সোমবাৰৰ পৰা আৰম্ভ হ'ব। এতিয়া অভাৱ দূৰ হ'ব। এতিয়াতো মনটো ভালেই লাগিছে। আমাৰতো আজি একমাহে হ'ব বঞ্চিত আছিলোঁ। আমাৰ ধৰ পুৰণা মালিকটো কোনো খা খবৰেই নল'লে। আমাৰ কেশৱ মহন্ত দা আমাৰ বহুত সহায় সহযোগে আমাৰ PF মালিকে আমাক নতুন মালিক আনি দিছে। সেইটোৰ কাৰণে ধন্যবাদ দিছোঁ। আজি মনটো বহুত ভাল লাগিছে। মা কামাখ্যা এতিয়া আমাৰ ওচৰে আছে। আমাৰ সেইটো কাৰণে আমাৰ বহুত কষ্ট গ'ল। আমি মানে দুখৰে এতিয়া মনটো আজি মানে নতুন মালিক অহাৰ পৰা আমাৰ মনটো বহুত ভাল মানে আৰু ভালেই লাগিছে। আৰু কামাখ্যা মায়ে আৰু ভাল কৰিবতো ভালেই হ'ব। আৰু 1 ঘণ্টা বেছিকৈ দিম। এতিয়া 1 ঘণ্টা বেছিকৈ সময় দিম, কাৰণ আমাৰ খেতি হয়। আমি তাৰ যত্ন ল'লেহে আমি পাম খাবলৈ, নহ'লে ক'ৰ পৰা পাম খাবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।